আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, যেতিয়া আপোনাৰ জীৱনটো অলপ কঠিন সময়ৰ মাজেদি অতিবাহিত হয় তেতিয়া মন বেয়া নকৰিব, নিজকে কেতিয়াও অসহায় নাভাবিব। হয়তো আল্লাহে এই কষ্ট দিয়াৰ মাধ্যমত আপোনাক আৰু অলপ নিজৰ কাহলৈ টানি নিব বিচাৰে। হয়তো আল্লাহে বিচাৰে আপুনি আৰু অলপ চকু পানী উলিয়াওক, যাতে আপোনাৰ সকলো গুনাহ ধুই মুছি সাফ হৈ যায়। হয়তো আপোনাৰ এই চকুলো টুকা আল্লাহৰ খুব বেছি পছন্দ হৈছে, যাৰ বাবে আল্লাহে বিচাৰে যে আপুনি আৰু অলপ চকু পানী উলিয়াওক আৰু তেওঁৰ সান্নিধ্য লাভ কৰক। বহুতো সময়ত দেখা যায় যে আল্লাহে তেওঁৰ প্ৰিয় বান্দাসকলক কষ্ট দিয়াৰ মাধ্যমত তেওঁলোকক পৰীক্ষা কৰে। যেনে আপুনি যদি নবী আৰু ৰাসূলসকলৰ জীৱনীসমূহ ষ্টাডি কৰে তেন্তে আপুনি চাব পাৰিব যে কিমান কষ্ট ক্লেহৰ মাধ্যমত তেওঁলোকে নিজৰ জীৱনসমূহ অতিবাহিত কৰিছে। এতিয়া প্ৰশ্ন হ'ল, আল্লাহে কি তেওঁলোকক পছন্দ কৰা নাছিলে? অৱশ্যে আল্লাহে তেওঁলোকক পছন্দ কৰিছিল, যাৰ বাবে আল্লাহে তেওঁলোকক পৰীক্ষাও কৰিছিল। ঠিক সেইদৰে আল্লাহে আপোনাকো বেয়া পৰিস্থিতিৰ দ্বাৰা পৰীক্ষা কৰি আছে, আৰু আপুনি যদি এতিয়া ধৈৰ্য ধাৰণ কৰিব পাৰে তেনেহলে আল্লাহ ৰাব্বুল আলামিনে আপোনাক দুয়ো জাহানত পুৰস্কৃত কৰিব। এতিয়া আপোনাৰ কাম হ'ল জাষ্ট আপুনি ধৈৰ্য ধাৰণ কৰক। চাব, অতি সোনকালে আল্লাহ ৰাব্বুল আলামিনে আপোনাৰ চকু পানীসমূহ মুছি দিব তেওঁৰ দয়াৰ চাদৰেৰে, আৰু আপোনাৰ জীৱনটো শান্তিৰে ভৰি দিব, আৰু আপোনাৰ জীৱনৰ কষ্টবোৰ এনেকৈ নাইকিয়া কৰি দিব যেনিবা আপোনাৰ জীৱনত কোনো কষ্টই পোৱা নাছিলে আপুনি। ইয়াৰ পাছত আল্লাহে আপোনাক এনেকৈ দিব যে আপুনি তৃপ্ত হৈ যাব। আল্লাহ ৰাব্বুল আলামিনে সূৰা আদ-দুহাত এই কথাই কৈছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ওয়ালা সাউফা ইউতিকা রাব্বুকা ফাতারদা। আৰু অতি শীঘ্ৰেই আপোনাৰ প্ৰতিপালকে আপোনাক এনেকৈ দান কৰিব যে আপুনি সন্তুষ্ট হৈ যাব। ভিডিওটো ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে ধন্যবাদ থাকিল। আজি এই পৰ্যন্তই, আকৌ এক নতুন ভিডিঅ'লৈ উপস্থিত হ'ম ইনশাআল্লাহ।